হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 10খন বিদ্যালয়ৰ 754গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত। তামুলপুৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত চিচিটিভি কেমেৰা সংস্থাপন কৰাৰ লগতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইতিমধ্যে পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈছে ছাত্ৰ-ছাত্ৰীসকল। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰীৰ যথেষ্ট ভিৰ দেখা গৈছে। 4 আমাৰ টোটেল কেণ্ডিডেট আছে আৰু ইয়াৰে আমাৰ আগে পিছেও ভাল, এইবাৰতো আৰু বেছি সুন্দৰ, তাৰমানে একদম শৃংখলিতভাৱে আমাৰ নতুন গেট হৈছে যেতিয়া আমাৰ বেছি সুবিধা হৈছে। আৰু আমাৰ ফিস্কিংটো ল'ৰা ছোৱালীৰ কাৰণে আমি 2টা কৰিছোঁ, ল'ৰাৰ কাৰণে আমি গেটতে কৰিছোঁ। বেগবিলাক আমি বাহিৰত ৰাখিব দিছোঁ। কোনো ধৰণৰ মোবাইল বা স্মাৰ্ট ৱাটচ আমি আনাৰ কাৰণে এলাউ কৰা নাই কাকো। অকল এই নহয়, আমি টিচাৰবিলাকৰো মোবাইলবিলাক আমি ৰাখি থৈ দিছোঁ। আমি যাতে আমাৰ ক্লাছৰুমত বা পৰীক্ষা হলত কোনো ধৰণৰ মোবাইল বা ইলেক্ট্ৰনিক গেজেট যাব নোৱাৰে, আমি সেইটোৰ প্ৰতি কঠোৰ হৈছোঁ। আৰু আমাৰ পৰীক্ষা সুন্দৰভাৱে চলিব, শৃংখলিতভাৱে চলিব, তাৰ আৰম্ভণিৰ প্ৰমাণ। সুন্দৰভাৱে প্ৰস্তুত হৈছোঁ। OMR ছিট আমি 8:30ত আমি বিতৰণ কৰিম আৰু আমাৰ ইনভিজিলেটৰসকলক, নিৰীক্ষকসকলক নিৰ্দেশ দিয়া হৈছে কি ধৰণে কৰিব লাগে আৰু আমাৰ এনচাৰ স্ক্ৰিপ্টবিলাকতো কি ধৰণে লিখিব লাগে আৰম্ভণিতে বুজাই দিব, তেওঁলোকে কৰিব। আৰু OMR ছিটটো আমি 90 মিনিট পিছত আমি কালেক্ট কৰিম, সেইখিনি সময় আগতে কৰি দিব। বাকীখিনি নিয়ম একেই আছে, কেৱল OMR ছিটটো নতুনকৈ আহিছে আৰু 45 নম্বৰ অবজেক্টিভ টাইপ পাব। মই ভাবোঁ এইটো ল'ৰা ছোৱালীয়ে সকাহ পাব আমাৰ। আৰু যিহেতু ছিট প্লেনো চিৰিয়েলি 1ৰ পৰা আৰম্ভ হৈছে, আমাৰ ইনভিজিলেটৰবিলাকৰ বাবে যথেষ্ট সুবিধা হৈছে। এইবাৰ আমি হাইস্কুল HSC পৰীক্ষা দিম আৰু এইবাৰ HSC পৰীক্ষাটোৱে মানে মেট্ৰিক পৰীক্ষাটোৱে আমাৰ অন্তিমটো মেট্ৰিক পৰীক্ষা হ'ব বুলি কোৱা হৈছে। আৰু যিহেতু এইবাৰ পৰীক্ষাটোত কিছুমান নতুন নিয়মাৱলী দিয়া হৈছে, যেনে OMR ছিটত OMR ছিটৰ ব্যৱস্থাটো কৰা হৈছে, যিটো এতিয়ালৈকে কোনোটো মেট্ৰিক পৰীক্ষাতে কৰা হোৱা নাছিল। তদুপৰি নকলৰ ক্ষেত্ৰত আমাৰ কিছুমান কথা কোৱা হৈছে যে এইবিলাক যদি কোনোবা এজন ছাত্ৰই কৰা দেখা পায়, তেওঁক লগালগ এক্সপেল কৰিব পৰা ক্ষমতা কৰিব পাৰে। লগতে 10 বছৰৰ বাবে জেলৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি OMR ছিটত যদি আমাৰ OMR ব্যৱস্থা কৰিছে, যিটো সকলোৰে বাবে নতুন আছিল, এই OMR ব্যৱস্থাত যদি কোনোবা এটা অপশ্যনত আমি এবাৰ টিক কৰি দিওঁ, তাৰপিছত সেইটোক আমি পুনৰাই চেঞ্জ কৰিব নোৱাৰোঁ, যাৰ বাবে আমি যিকোনো অপশ্যন কাৰেক্ট কৰাৰ আগতে সেইটো বহুত ভাবি চিন্তি টিক দিব লাগিব। যাৰ বাবে আমাক 90 মিনিট সময় দিয়া হ'ব। সেই 90 মিনিটৰ সময়ত আমি OMR ছিটখন জমা দিব লাগিব আৰু বাকী 45 নম্বৰৰ বাবে আমাক বাকীখিনি সময় আমি তাৰ বাবে পাম। স্থান উঠাই দিয়াটো এতিয়া ইয়াতে এটা ভাল দিশো আছে আৰু বেয়া দিশো আছে। ভাল দিশ ক'লে এতিয়া যিহেতু চৰকাৰে কৈছে যে কেইজনমান ছাত্ৰহে তাতে সুখী হ'ব পাৰে, কিন্তু বাকী বেছিভাগ ছাত্ৰই তাতে মানে ডিম'টিভেট হৈ যোৱাৰ কথা থাকে। আৰু কিন্তু এই ছাত্ৰ মই সিমান সহযোগী নহয়, কাৰণ যেতিয়া এনেকুৱা পজিশ্যন থাকে তেতিয়া ছাত্ৰ ছাত্ৰীবিলাক বেছি মটিভেট হয়, কম্পিটিশ্যন এটা আহে যে তেওঁলোকে এটা ৰেংক আনিব লাগিব, তাৰ বাবে সিহঁতে বেছি ভালকৈহে পঢ়ে। কিন্তু যেতিয়া এইটো উঠাই দিব তেতিয়াহ'লে সেনেকুৱা এটা কম্পিটিশ্যন ভাৱটো নোহোৱা হৈ যাব, যাৰ বাবে ল'ৰা ছোৱালীবিলাক বেছিকৈ কমকৈ পঢ়াৰ দৰে হ'ব। কাৰণ মেট্ৰিকৰ যিটো এটা এক্সাইটমেণ্ট থাকে, যিহেতু লাইফৰ এটা ডাঙৰ পৰীক্ষা, এইটো প্ৰথমটো ডাঙৰ পৰীক্ষা, সেই এক্সাইটমেণ্টটো কমি যাব। তথাপিতো চৰকাৰৰ সিদ্ধান্তক কেনেদৰে আদৰণি জনাবা? এতিয়া চৰকাৰে যিহেতু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, গতিকে নিশ্চয় কিবা এটা ভাবি চিন্তিহে কৰিছে। আমাতকৈ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ বা সিহঁতৰ মতামত বেছি শুদ্ধ হ'ব পাৰে, সেইকাৰণে তেওঁলোকে যিটো মতামত কৰিছে সেইটো মই সন্মতই কৰিছোঁ। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।